নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 8 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মোদী চৰকাৰক কঠোৰ শক্তিৰে এবাৰ মুছলমানৰ ধৰ্মীয় স্বাধীনতাত আঘাত সহ্য নকৰে এতিয়া মুছলমানে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। মোদী চৰকাৰক কঠোৰ শক্তিৰে এবাৰ মুছলমানৰ ওয়াকফ সংশোধনী বিধায়কৰ বিৰুদ্ধে গঢ়জি উঠিছে এটা শক্তিশালী মুছলমান সংগঠন। চৰকাৰৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ হুংকাৰ সংগঠনটোৰ। এই বিধায়কখন ওয়াকফ সম্পত্তি দুৰ্বল কৰাৰ লক্ষ্যৰে অনা হৈছে। জামাত ইছলামী হিন্দৰ এক বৃহৎ সংবাদমেল। ওয়াকফ সংশোধনী বিধায়কক সংবিধান বিৰোধী আখ্যা দিয়া হৈছে। এই বিধায়কে মুছলমানৰ ধৰ্মীয় স্বাধীনতা খৰ্ব কৰিব। সংগঠনটোৰ অভিযোগ ৰাজ্য চৰকাৰসমূহে নিজেই ওয়াকফ সম্পত্তি দখল কৰিছে। আন এটা খবৰ হৈছে আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। আপৰ বিধায়ক বিজেপিলৈ আহিলে পাব 15 কোটি আৰু মন্ত্ৰিত্ব। এই মুহূৰ্তে জনাই আছো বিগ পলিটিক্যাল ব্ৰেকিং নিউজ। ফলাফলৰ পূৰ্বেই ৰাজধানী দিল্লীত গৰম নিৰ্বাচনী বতাহ। আপৰ বিধায়ক বিজেপিলৈ আহিলে পাব 15 কোটি টকা আৰু মন্ত্ৰিত্ব। কেজৰিৱালৰ অভিযোগে কঁপাইছে সমগ্ৰ দেশ। আপৰ 16 জন প্ৰাৰ্থীলৈ বিজেপিয়ে এই লোভনীয় প্ৰস্তাৱ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কেজৰিৱালৰ পাছত সংবাদমেল পাতি একেই অভিযোগ আপ সাংসদ সঞ্জয় সিঙৰ। কেজৰিৱালৰ অভিযোগৰ পাছতে তদন্তৰ নিৰ্দেশ দিল্লী উপ ৰাজ্যপালৰ নিৰ্দেশৰ পাছতে এতিয়া কেজৰিৱালৰ বাসগৃহত দুৰ্নীতি নিবাৰক আহাৰ অভিযান। ফলাফলৰ পূৰ্বে ৰাজধানী দিল্লীত গৰম নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ কৰিছে। কিয়নো আপৰ বিধায়ক বিজেপিলৈ আহিলে পাব 15 কোটি টকা আৰু লগতে মন্ত্ৰিত্ব। কেজৰিৱালৰ অভিযোগে কঁপাইছে সমগ্ৰ দেশ। আন এটা খবৰ, ভোটৰ খেলিমেলি কৰি মহাৰাষ্ট্ৰত নিৰ্বাচন জিকিছিল বিজেপিয়ে। এই অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। ভোটাৰৰ সংখ্যা অবৈধভাৱে বৃদ্ধি কৰি নিৰ্বাচন জিকিছিল বিজেপিয়ে মাত্ৰ 5 মাহতেই 39 লাখ অবৈধ ভোটাৰ অন্তৰ্ভুক্ত কৰিছে। ব্যাপক ভোট খেলিমেলিৰে মহাৰাষ্ট্ৰত নিৰ্বাচন জিকিছিল বিজেপিয়ে। ভোটাৰ তালিকা খেলিমেলি কৰাৰ গুৰুতৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। মহাৰাষ্ট্ৰত প্ৰাপ্তবয়স্ক জনসংখ্যাতকৈও ভোটাৰৰ সংখ্যা বৃদ্ধিৰ অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছে কম ভোট পোৱা নাছিল মহাৰাষ্ট্ৰত। সকলো কথা অৱগত কৰাৰ পাছতো কোনো গুৰুত্ব নিদিলে নিৰ্বাচন আয়োগে বুলি অভিযোগ উত্থাপন কৰিছে এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। অৱশেষত ভোট খেলিমেলি কৰি মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিলে মুখ্যমন্ত্ৰী হল দেবেন্দ্ৰ ফাডনাভিছ। ভোটাৰৰ সংখ্যা অবৈধভাৱে বৃদ্ধি কৰি নিৰ্বাচন জিকিছিল বিজেপিয়ে মাত্ৰ 5 মাহতেই 39 লাখ অবৈধ ভোটাৰ অন্তৰ্ভুক্ত কৰিলে। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে এইবাৰ বিশ্বৰ ধনী দেশৰ তালিকাত নাম নাই ভাৰতৰ, 10ম স্থানত আছে আমেৰিকা। ডাঙৰ খবৰ এই মুহূৰ্তত বিশ্বৰ ধনী দেশৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। ফৰ্বছে প্ৰকাশ কৰিছে তালিকা। ধনী দেশৰ তালিকাৰ শীৰ্ষত লুক্সেমবাৰ্গ। তালিকাৰ 2য় স্থানত আছে ছুইজাৰলেণ্ড। 3য় স্থানত চীনৰ এটি প্ৰশাসনিক অঞ্চল মুকাও। 4ৰ্থ স্থানত আয়াৰলেণ্ড। 5ম স্থানত আছে কাটাৰ। তালিকাত 10ম স্থানত আছে আমেৰিকা। জিডিপিৰ ভিত্তিত প্ৰকাশ কৰা হৈছে এই তালিকা। বিশ্বৰ ধনী দেশৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে, কিন্তু নাম নাই ভাৰতৰ। ফৰ্বছে প্ৰকাশ কৰিছে ইতিমধ্যে তালিকা। ধনী দেশৰ তালিকাৰ শীৰ্ষত আছে লুক্সেমবাৰ্গ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে আমেৰিকাৰ বিৰুদ্ধে মুছলমান দেশৰ জৰুৰী বৈঠক। যুদ্ধ ঘোষণা কৰিব পাৰে চীন আৰু ৰাছিয়াই। গাজা দখল কৰিবলৈ সাজু হৈ পৰিছে আমেৰিকা। গাজাৰ লাখ লাখ নাগৰিকক অন্য দেশলৈ প্ৰেৰণৰ পৰিকল্পনা ডনাল্ড ট্ৰাম্পৰ।
ট্ৰাম্পৰ পৰিকল্পনাৰ বিৰুদ্ধে মুছলমান দেশৰ এখন জৰুৰী বৈঠক গাজা আমেৰিকাক দখল কৰিবলৈ নিদিয়ে চীন আৰু ৰাছিয়ায়ো আমেৰিকাৰ সৈতে গাজাৰ নাগৰিকক ইজিপ্ত আৰু জৰ্ডানে স্থান দিব লাগে গাজাৰ ধ্বংস হোৱাৰ অট্টালিকা নিৰ্মাণ কৰিব আমেৰিকাই ইজৰাইলে গাজা ষ্ট্ৰিপ আমেৰিকাক গতাই দিলেই নিৰ্মাণৰ কাম আৰম্ভ কৰিব আমেৰিকাই গাজাৰ ধ্বংসাৱশেষ পৰিষ্কাৰ কৰিবলৈ 21 বছৰ সময়ৰ প্ৰয়োজন হ'ব 9 আৰব ডলাৰৰ আমেৰিকাৰ ঘোষণাৰ পাছতে চিন্তিত হৈ পৰিছে যুদ্ধত জুৰুলা হোৱা গাজাৰ নাগৰিক বিশ্বৰ বাবে এয়া বিপদজনক আখ্যা দিছে পেলেষ্টাইনে 15 মাহে গাজাৰ পৰা ইজৰাইলৰ সৈতে যুদ্ধ কৰা হামাছে আমেৰিকাক গতাই নিদিয়ে গাজাক পৰ্যটন আৰু ব্যৱসায়িক কেন্দ্ৰ কৰাৰ পৰিকল্পনা ডনাল্ড ট্ৰাম্পৰ অস্ত্ৰ-শস্ত্ৰৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক পদাৰ্থই মাটি আৰু পানী দূষিত কৰিছে গাজাৰ 5 কোটি ধন ধ্বংসাৱশেষ আছে গাজাৰ পৰিৱেশক লৈ WHOৰ তৰফৰ পৰা সতৰ্কবাণী যুদ্ধৰ সময়ত নিজ ভূমি এৰি নোযোৱা গাজাৰ নাগৰিকে আমেৰিকাৰ নিৰ্দেশত নেৰে ভূমি ইজিপ্ত সৌদি আৰব কাটাৰ আৰু পেলেষ্টাইনে তীব্ৰ বিৰোধিতা কৰিছে আমেৰিকাই এনেদৰে বিশ্বত আগ্ৰাসন চলাব বুলি দাবী মুছলমান দেশৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত ডনাল্ড ট্ৰাম্পে ভাবিছে তেওঁৰ প্ৰতিটো আদেশ মানিব বিশ্বই কিন্তু মুছলমান দেশে নামানে এই আদেশ বেঞ্জামিন নেতান্যাহুৰ সৈতে গাজা প্লেনৰ আনুষ্ঠানিকতা কৰিছিল ডনাল্ড ট্ৰাম্পে ইজিপ্ত আৰু জৰ্ডানেও গ্ৰহণ নকৰে পেলেষ্টাইনৰ নাগৰিকক ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে হ্ৰাস পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য প্ৰকাশ পাইছে প্ৰতিখন জিলাৰ চিলিণ্ডাৰৰ নতুন মূল্যৰ তালিকা ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো হ্ৰাস পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত কমিছে 7 টকাকৈ বৃহৎ সালসলনি হৈছে চিলিণ্ডাৰৰ মূল্যৰ প্ৰকাশ পাইছে প্ৰতিখন জিলাৰ নতুন মূল্যৰ তালিকা কত কিমান মূল্য নিৰ্ধাৰণ কৰা হৈছে আমি জনোৱাৰ চেষ্টা কৰিছো বজালিত 845 টকা চিলিণ্ডাৰৰ মূল্য সমান্তৰালৰ বাবে বাক্সাত 860 টকা বৰপেটাত 845 টকা তাৰ বিপৰীতে বিশ্বনাথত 868 টকা চিলিণ্ডাৰৰ মূল্য বঙাইগাঁৱত 837 টকা কাছাৰত 937.50 টকা লগতে চৰাইদেউৰ 818 টকা চিৰাঙত 837 টকা দৰঙত 860 টকা ধেমাজিত 868 টকাৰ লগতে ধুবুৰীত 853 টকা চিলিণ্ডাৰৰ মূল্য ধাৰ্য কৰা হৈছে আপুনি কোন জিলাৰ বাসিন্দা আপুনি কি আমাৰ কমেন্টৰ জৰিয়তে জনাওক এটা ডাঙৰ খবৰ হৈছে ধুবুৰীৰ চৰাঞ্চলত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে চোকা অস্ত্ৰ লৈ দুই ফৈদৰ আক্ৰমণ প্ৰত্যাক্ৰমণ ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে সংঘাতত থিতাতে নিহত হৈছে সুজাব আলী নামৰ এগৰাকী ব্যক্তি পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ আৰক্ষীয়ে গুলী চালনা কৰিছে বৰ্তমানে অঞ্চলটোত বিৰাজ কৰিছে চেপা উত্তেজনাই সংঘৰ্ষত কেইবাগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে আৰু আহতসকলক ডিএমচিলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ধুবুৰীৰ চৰাঞ্চলত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে এটা খবৰ হৈছে দিল্লী বিধানসভা নিৰ্বাচনৰ সকলো এক্সিট পোল নাকচ কৰিছে আম আদমি পাৰ্টিয়ে 5 ফেব্ৰুৱাৰীত হৈ যোৱা দিল্লী বিধানসভা নিৰ্বাচনক লৈ এক্সিট পোলৰ সকলো তথ্য নাকচ কৰিছে আম আদমি পাৰ্টিয়ে আপৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ খৰ্মাই কয় যে দিল্লী নিৰ্বাচনত বিজেপিয়ে ইতিমধ্যে পৰাজয় মানি লৈছে তেওঁলোকে কেইঘণ্টামান আগত আপৰ 16 জনকৈ বিধায়কক দলত্যাগ কৰিবলৈ প্ৰস্তাৱ দিছে লগতে 15 কোটিকৈ টকাৰ ধনৰ প্ৰলোভন দিয়াৰ উপৰি বিজেপি যোগ দিলে পৰৱৰ্তী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে তাৰ উপৰি ৰাজেশ খৰ্মাই এক্সিট পোলৰ সকলো সমীক্ষা বিজেপিৰ পৃষ্ঠপোষকতাত হোৱা বুলি অভিযোগ দি কয় যে সমীক্ষা অনুসৰি বিজেপিয়ে যদি 50খনতকৈ অধিক আসন লাভ কৰে তেন্তে আম আদমি পাৰ্টিৰ প্ৰাৰ্থীক
যোগাযোগ কৰি কিয় ভাঙি পেলাবলৈ চেষ্টা কৰিছে ইয়াৰ পৰা দেখা গৈছে যে এক্সিট পোলৰ আপৰ বিধায়কক ভাঙি পেলোৱাৰ এক ষড়যন্ত্ৰ আপৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডক্টৰ ভৱেন চৌধুৰীয়ে দিল্লী নিৰ্বাচনৰ সকলো সমীক্ষা নাকচ কৰি ইয়া বিজেপিয়ে নিজাকৈ এক্সিট পোল তৈয়াৰ কৰি জনতাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা চলাইছে বুলি উল্লেখ কৰিছে ডক্টৰ চৌধুৰীয়ে এইবাৰ জনসাধাৰণে আপৰ শিক্ষা স্বাস্থ্য বিজুলী খোৱা পানীৰ লগতে সকলোবোৰ আঁচনি মানি লৈছে আৰু সকলোকে 8 ফেব্ৰুৱাৰীলৈকে অপেক্ষা কৰিবলৈ আহ্বান জনাইছে